মিটিং কৰিব কাৰণে ক'ৰবালৈ কথা পাতি আছোঁ। কাৰ্যালয়টোৰ ভিতৰত সোমাই অত্যন্ত মই আনন্দিত হৈছোঁ। অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ এইটো দলৰ কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে ইয়াত মুকলি হৈছে। এটা স্থায়ী ঠিকনা
এটা স্থায়ী ঠিকনা হ'ল চাহুৱাল লাহোৱালৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ এইটো এটা স্থায়ী ৰাজনৈতিক ঠিকনা হ'ল আঞ্চলিকতাবাদত বিশ্বাসীসকলৰ শুভাকাংক্ষীসকলৰ মই এটা সৰ্বাংগ সুন্দৰ এনেধৰণৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাৰ দলৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক মুন্নাকণ বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সকলো পৰ্যায়ৰ নেতাকৰ্মীক স্থানীয় নেতাকৰ্মীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এনে সময়ত এই কাৰ্যালয়টো মুকলি হৈছে যিটো সময়ত সন্মুখত নিৰ্বাচন এইকেইদিন নিৰ্বাচনৰ বতাহ সকলো ফালে বলিব লাগিছে আৰু একে সময়তে বিহু আহি আছে অসমীয়াৰ আদৰৰ ৰঙালী বিহু এই সময়ছোৱাত গছে কুঁহিপাত ওলায় কুলিয়ে মাতে কেতেকী ফুল ফুলে এটা সুকীয়া পৰিৱেশ মন উৎফুল্লিত হৈ থাকে সেই পৰিৱেশতেই আজি এই কাৰ্যালয়টো ইয়াত মুকলি হোৱাত মই আকৌ কৈছোঁ যে মই অত্যন্ত আনন্দিত হৈছোঁ সন্মুখত নিৰ্বাচনটো আছেই কৰ্মকৰ্তাসকল মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কাৰণে নিৰৱচ্ছিন্নভাৱে লাগি আছে তাৰ মাজতে কাৰ্যালয়টো আজি ইয়াত মুকলি হৈছে মই ভাবোঁ যে আগন্তুক নিৰ্বাচনতো এই কাৰ্যালয়টোৰ পৰাই নিৰ্বাচন এই সমষ্টিত পৰিচালনা কৰাত যথেষ্ট সুবিধা হ'ব প্ৰথম কথা যে এই পঁচাশীৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ আজিৰ সময় পঁচাশীৰ সময়ৰ মাজত পাৰ্থক্য আহিছে যোৱা সময়ছোৱাত আপোনালোকে জানেই যে আমাৰ যি ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস আমি আত্মসমালোচনা কৰিছোঁ বিভিন্ন সময়ত আৰু আমি দলটোক নতুন সাজেৰে ন সাজেৰে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ ন পুৰণিৰ সমাহাৰেৰে আৰু সেইকাৰণেই প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি দলটোক আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল দৈনন্দিন আমাৰ দললৈ আহিছে বহুত কংগ্ৰেছ আপোনালোকে জানেই যে কংগ্ৰেছ সাংঘাতিক ধৰণেৰে বিপৰ্যস্ত হৈছে বিপৰ্যয়ৰ সন্মুখীন হৈছে বহুত কংগ্ৰেছ কৰ্মী আৰু বহুত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী অসম গণ পৰিষদ দলৰ ফালে আহিছে তেখেতসকল আমাৰ কাৰণে আশা যথেষ্ট আশা তেওঁলোকক লৈ আমি সপোন লৈছোঁ আৰু আমাৰ বিশ্বাস যে অনাগত দিনত দলটোক পুৰণিৰ সমাহাৰেৰে আমি আকৌ উজ্জীৱিত কৰিব পাৰিম কংগ্ৰেছৰ ভূপেন বৰাই কৈছে যে 5খনে কংগ্ৰেছ দলে লাভ কৰিব ভূপেন বৰাৰ কথাই অলপ হাঁহিৰ খুৰাক যোগাই কাৰণে শুনিবলৈ চেষ্টাও কৰোঁ কাৰণ ভূপেন বৰাই নকয় কি নকৰে কি দেশত যেতিয়া 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আপোনালোকে জানেই সেই নিৰ্বাচনৰ আগৰ যিবিলাক বাইট আগৰ যিবিলাক তেওঁ অফিচিয়েল ষ্টেটমেণ্ট আগৰ যিবিলাক সংবাদমেল সেইবিলাক তাৰপিছত আপোনালোকে ৰিজাল্টটো পোৱাৰ পিছত তেওঁৰ কথা বতৰা এইবিলাক তেওঁ এনেধৰণৰ কথা বতৰাটো তেওঁৰ মুখত একো নতুন কথা নহয় ইয়াৰ কোনো প্ৰভাৱো নপৰে মানুহেও বুজি পায় কেতিয়াবা কবিতা লিখে কেতিয়াবা এনেধৰণৰ কথা কয় আৰু সপোনটো বহুত দেখে ভূপেন বৰা ডাঙৰীয়াই এইবিলাক সপোন হৈ থাকিব মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে সপোনটো তেওঁ বহুত দেখে চাওক কা সম্পৰ্কত আমাৰ স্থিতি অতি স্পষ্ট আমি এটা সময়ত মন্ত্ৰীসভাৰ পৰা আঁতৰিছিলোঁ আকৌ ঘূৰি আহিছোঁ আমি জনসাধাৰণৰ মেণ্ডেট লৈছোঁ ফ্ৰেছ মেণ্ডেট 2001ত জনসাধাৰণে ৰায় দিছে আৰু আমি জনসাধাৰণৰ লগত আছোঁ আৰু আপোনালোকে জানেই যে বিষয়টো এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ত আছে যোনেই যি নকওক কিয় আল্টিমেটলি উচ্চতম ন্যায়ালয়ৰ ভাৰ্ডিক্টটো সকলোৱে মাতি ল'ব লাগিব